দৰিদ্ৰতাক নেওচি 89% উত্তীৰ্ণ দিঘিৰ পাৰ বৰংগাবাৰীৰ কাকলি বৈশ্য। দৰিদ্ৰতা যে শিক্ষাৰ অন্তৰায় হ'ব নোৱাৰে সেয়া পুনৰবাৰ প্ৰতিপন্ন কৰিলে মংগলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰংগাবাৰী গাঁৱৰ মেধাৱী ছাত্ৰী কাকলি বৈশ্যই। গাঁওখনৰ খিতেশ্বৰ বৈশ্য আৰু দুলুমণি বৈশ্যৰ দ্বিতীয়া কন্যা তথা দিঘিৰপাৰ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী কাকলি বৈশ্যই সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ কলা শাখাৰ চূড়ান্ত পৰীক্ষাত 89% নম্বৰ লাভ কৰি বিদ্যালয়ৰ লগতে অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই আনিছে। কাকলিয়ে অসমীয়াত 88, ইংৰাজীত 82, ভূগোলত 91, ৰাজনীতি বিজ্ঞানত 92, তৰ্ক বিজ্ঞানত 90 আৰু শিক্ষাত 91 নম্বৰ লাভ কৰিছে। উচ্চতম মাধ্যমিক চূড়ান্ত পৰীক্ষাত দিঘিৰপাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা 89% নম্বৰে উত্তীৰ্ণ হৈছোঁ। এই ক্ষেত্ৰত মই বহুতো কষ্ট কৰিবলগীয়া হৈছিল। এই চাগতে মই মোৰ কলেজৰ শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱক লগতে ওচৰ চুবুৰীয়া সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোক বহুখিনি ছাপোৰ্ট কৰিছিলে আৰু পঢ়াৰ ক্ষেত্ৰত সেইখিনি আৰু বিদ্যালয়ৰ শিক্ষকসকলে মোক এই ক্ষেত্ৰত বহুত সহায় কৰিছিল। মোৰ বিশেষকৈ ইংৰাজী ছাৰ মোৰ হিতেশ শইকীয়া ছাৰে বেছিকৈ ছাপোৰ্ট কৰিছিলে আৰু ৰাতি ফোন কৰি সুধিছিলে, খবৰ খাতি লৈ আছিলে। লগতে অংকুমণি হাজৰিকা ছাৰৰ ঘৰলৈ আহিছিল, পঢ়ুৱাইছিল ছাৰসকলে বহুত ধুনীয়াকৈ, ভাল লাগিছিল। এই জগতে মই সকলোলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বৰ্তমান মই চিপাঝাৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানত অনাৰ্ছ লৈ পঢ়িম বুলি ভাবিছোঁ। ছোৱালী তিনিজনী পঢ়াইছোঁ। ডাঙৰটো BA পাছ কৰিছে, মাজুজনীয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে। দেউতা বহুত বেমাৰ আজাৰ, বহুত অসুস্থ, আৰু সৰুজনী মেট্ৰিক পাছ কৰিছে। দুয়োটাই মই অনুৰোধ কৰিছোঁ যাতে মোক কিবা অলপ সহায় কৰক। দেউতাকটো বহুত বেমাৰী, বহুত দুখ কষ্টৰ মাজেৰে হাজিৰা কাম বন কৰি পেলাই ছোৱালীকেইটাক পঢ়াই এইখিনি কৰাইছে। মই ঘৰখন চলাব লাগে, বহুত বাৰিষা হ'লে মই হাজিৰা কৰোঁ, কাৰোবাৰ ঘৰত কাম কৰোঁ। এই দিঘিৰপাৰৰ পৰা বঙাবাৰী গাঁৱৰ আমাৰ কাকলি বৈশ্য যোৱা পৰীক্ষা, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা ঘোষিত যি সুনাম আনিলে, আমাৰ বঙাবাৰী গাঁৱৰ গৌৰৱ এটা বোধ কৰিছোঁ। আৰু এওঁ ভৱিষ্যতত যাতে আজি 89% পাইছে আৰু ভৱিষ্যতত যাতে আৰু আগলৈকে ভাল হয়, ডিগ্ৰীটো জানো ভালকৈ পঢ়ে এটা মেজৰ লৈ, তাৰ বাবে কামনা কৰিলোঁ। দেউতাক হৈছে বহুত বৃদ্ধহান হৈছে, বয়স হোৱা নাই, তথাপিতো বহুত অসুখীয়া, খৰচ আনি দিব নোৱাৰে, মাকে নোৱাৰে। তাৰপিছত তিনিজনী ছোৱালী, ল'ৰা নাই, তথাপি বহুত আগ্ৰহীকৈ পঢ়িছে। মই বৰঙাবাৰী গাঁৱৰ প্ৰধান শ্ৰী গোপাল বৈশ্য। এইজন মোৰ ভতিজা ছোৱালী হয়। এও বৰ্তমান আমাৰ গাঁৱৰ মানুহে বহুত সহায় কৰে পঢ়া শুনাৰ ক্ষেত্ৰত। দেউতাক অসুস্থ, এইজন উঠিব নোৱাৰে দেউতাক, মাকজনী বহুত কষ্ট কৰে। আমি গাঁৱৰ মানুহে সহায় কৰে, আমিও সহায় কৰোঁ। এতিয়া বৰ্তমান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যিটো শিক্ষা পালে, আমাৰ সুনাম, গাঁওখনৰ সুনাম আনিছে। আমাৰ খুব ভাল লাগিছে, আমাৰ অঞ্চলটোৰ সুনাম আনিছে। এইখিনিয়ে তাৰমানে আমাৰ দেউতাকে নোৱাৰে, মাকজনী বহুত কষ্ট কৰে। এতিয়া আমাৰ যিখিনি আমাৰ কলেজৰ শিক্ষক আহি ছোৱালীজনী বহুত সহায় কৰে, টিউশ্যনৰ ক্ষেত্ৰত হওক, পঢ়া পাতি, কিতাপ বহি ধুনীয়াখিনি সহায় কৰে। আমাৰ গাঁৱৰ যিখিনি ল'ৰা মানুহ আছে, আজি 50 টকা, কোনোবাই 100 টকা, কোনোবাই 500 টকা দিছে। আমাৰ খুব ভাল লাগিছে। আজি ৰিজাল্টটো পাই আমি বহুত শান্তি পাইছোঁ, সুখী পাইছোঁ। আমাৰ কৃতজ্ঞতা আছে আৰু যাতে ভৱিষ্যতে আগবাঢ়ে, এইখিনি মই ক'ব লাগে। বিগত 5 বছৰে পিতৃ নৰিয়া পাতি, মাতৃয়ে কৰে দিন হাজিৰা। এনে পৰিস্থিতিত দৰিদ্ৰতাৰ সৈতে সহৱস্থান কৰা কাকলিৰ সাফল্যত ওচৰ চুবুৰীয়া, শিক্ষক শিক্ষয়িত্ৰী, শুভাকাংক্ষী ৰাইজ উৎফুল্লিত হৈ পৰিছে। সকলোৱে বৰংগাবাৰী স্থিত বাসগৃহত উপস্থিত হৈ ছাত্ৰীগৰাকীক অভিনন্দন জ্ঞাপন কৰিছে। দেওমৰণিৰ পৰা নৱজিৎ শৰ্মাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।